হ'লে 2-3 বছৰৰ পৰা এনেকৈ দেখি আছোঁ কেৱল সেই ঢেকীয়াবাৰীৰ নিচিনাহে লাগি আছে যিখন যে কিবা পাৰ্ক তাৰ কোনো চিন-চাপ নাই 2-3 বছৰ ধৰি এনেদৰে দেখি আছে এইখন যে এখন পাৰ্ক তাৰ কোনো চিন-চাপ নাই এনেদৰে এজন সচেতন যুৱকে মন্তব্য ৰাখিলে আসাম টাইমছ 6ৰ সমবক্ষত ঠিকই শুনিছে প্ৰকৃততে আপোনালোকে দেখা পাইছে এখন অত্যাধুনিক শিশু উদ্যানৰ এক বিশেষ ছবি হয় এই বিশেষ শিশু উদ্যানখন আছে বঙাইগাঁও জিলাৰ মানিকপুৰত কিন্তু প্ৰকৃততে এই বিশেষ শিশু উদ্যানখন এতিয়া শিশুসকলৰ বাবে উপযুক্ত হৈ আছেনে আপুনি নিজেই নিজকে প্ৰশ্ন কৰক আজিৰ বিষয়বস্তু হ'ল চৰকাৰী ধনৰ অপচয় আচলতে চৰকাৰী ধনৰ অপচয় বিষয়টো ভাৰতবৰ্ষ বিশেষকৈ অসমৰ দৰে ৰাজ্যৰ ক্ষেত্ৰত এক খুবেই সুলভ বিষয় বা ঘটি থকা বিষয় মই আসাম টাইমছ 6ৰ সমূহ দৰ্শকক উদয়নে স্বাগতম জনাইছোঁ মই আছোঁ এতিয়া বঙাইগাঁও জিলাৰ মানিকপুৰত আৰু এতিয়া আমি আছোঁ মানিকপুৰ উন্নয়ন খণ্ডৰ চৌহদত আৰু আপোনালোকক দেখুৱাম কিদৰে চৰকাৰী ধনৰ অপচয় কৰা হৈছে মানিকপুৰ উন্নয়ন খণ্ডৰ ভিতৰত থকা যিখন শিশু উদ্যান আব্দুল বাটেন খণ্ডকাৰ তেখেত আছিলে প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া যি আচলতে এক দুৰ্ঘটনাত বা এক হত্যাকাণ্ডৰ বলি হৈ তেখেতে মৃত্যুবৰণ কৰিছিলে কিন্তু তেখেতৰ সোঁৱৰণত প্ৰায় এযুগৰ আগতেই আচলতে বনোৱা হৈছিলে এই পাৰ্কখন শিশু উদ্যানখন হয়তো ইয়াত বহু লাখ টকা চৰকাৰী ধন ব্যৱহাৰ হৈছিলে কিন্তু আজি আপোনালোকে দেখি আছে আমাৰ স্ক্ৰীণত এই শিশু উদ্যানখনৰ কি জৰাজীৰ্ণ এক ভয়ানক অৱস্থা ইয়াৰ পৰা যদি এই মুহূৰ্ততে কোনো বাঘ ভালুকো ওলাই আহে হয়তো আচৰিত হ'বলগীয়া নহ'ব আপুনি কাৰণ চৰকাৰী বহু টকা ব্যয় কৰি এই অঞ্চলৰ শিশুসকলে যাতে খেলিব পাৰে বা হয়তো ব্যক্তিসকলে আহি যাতে অকণমান জিৰণি ল'ব পাৰে বা মনোৰঞ্জন ল'ব পাৰে তাৰ কাৰণে বহু লাখ টকা ব্যয় কৰি এই পাৰ্কখন বনোৱা হৈছিলে কিন্তু আপোনালোকে নিজ চকুৰে দেখি আছে আজি এই পাৰ্কখনৰ দুৰৱস্থা কি এক ভয়ংকৰ জংঘললৈ পৰিণত হৈছে এই পাৰ্কখন ইয়াত যিবিলাক লাখ লাখ টকা ব্যয় কৰি যিবিলাক লোৰ সামগ্ৰী খেলাৰ সামগ্ৰী অনা হৈছিলে তাত আচলতে মামৰে ধৰিছে আচলতে মামৰে ধৰা নহয় আচলতে ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে গতিকে আপোনালোকে নিজেই বিচাৰ কৰক এনেদৰে চৰকাৰী ধন অপব্যয় কৰাটো কিমান সমীচীন বা কিমান উচিত আৰু এই ক্ষেত্ৰত আমি ৰাইজেও নিশ্চয় অভিযোগ আমাক দি আছিলে বিভিন্ন ৰাইজে মানিকপুৰৰ গতিকে আজি আমি আহিছোঁ মানিকপুৰ উন্নয়ন খণ্ডৰ ভিতৰত থকা শিশু উদ্যানখনৰ জৰাজীৰ্ণ অৱস্থাক লৈ আচলতে মানিকপুৰ উন্নয়ন খণ্ডৰ ভিতৰত যিখন শিশু পাৰ্ক তাৰ দুৰৱস্থাক লৈ আমাৰ লগত আছে মানিকপুৰৰ এজন সচেতন স্থানীয় যুৱক কি কয় এই পাৰ্কখনৰ যি বা শিশু উদ্যানখনৰ যি দুৰৱস্থা তাক লৈ আচলতে কি এনেতো আহিয়ে থাকোঁ ইফালেদি সদায় আহোঁ সদায় দেখোঁ এখন নাজানো পাৰ্কে না কিহে কিন্তু শুনিছোঁ বহুত কিবা কিবি বোলে ইয়াত মানে চৰকাৰী ধন নিয়োগ হৈছে এতিয়া কিন্তু আমি যি দেখিছোঁ এতিয়া জৰাজীৰ্ণ অৱস্থাৰ যিটো জৰাজীৰ্ণ অৱস্থা দেখি পাইছোঁ আজি হ'লে 2-3 বছৰৰ পৰা এনেকৈ দেখি আছোঁ কেৱল সেই ঢেকীয়াবাৰীৰ নিচিনাহে লাগি আছে যিখন যে কিবা পাৰ্ক তাৰ কোনো চিন-চাপ নাই একো দেখা নাই তাৰমানে এতিয়া সেইটো এটা কি ক'ম আৰু দুৰ্ভাগ্যজনক মোৰ লগত থকা আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট আবিৰ কাশ্যপে আপোনালোকক দেখুৱাই আছে এক্সক্লুচিভ দৃশ্য বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ চৌহদত থকা আব্দুল বাটেন মণ্ডল সোঁৱৰণী যিখন শিশু উদ্যান এই শিশু উদ্যানখনৰ এক ভয়ানক জৰাজীৰ্ণ তথা এক জংঘলময় পৰিস্থিতি আচলতে আমি আগতেই কৈছোঁ যে ইয়াৰ পৰা যদি কিবা জীৱ জন্তু বাঘ ভালুকো ওলাই আহে নিশ্চয় আচৰিত হ'বলগীয়া একো নাই আচলতে আপোনালোকে দেখি আছে কি এক ভয়ংকৰ পৰিস্থিতি জংঘলেৰে পৰিপূৰ্ণ এক জৰাজীৰ্ণ অৱস্থা ধাৰণ কৰিছে শিশু উদ্যানখনে মানিকপুৰ উন্নয়ন খণ্ডৰ ভিতৰত থকা যিখন আব্দুল বাটেন মণ্ডল সোঁৱৰণী শিশু উদ্যান তাৰ যি দুৰৱস্থা এই সম্পৰ্কে কিছু কথা আমি জানিব বিচাৰিম আমাৰ লগত আছে মানিকপুৰৰ এজন সমাজ সচেতন ব্যক্তি কি ক'ব ইয়াৰ সন্দৰ্ভত চাওক চৌধাৰ আব্দুল বাটেন মণ্ডল ডাঙৰীয়াৰ সোঁৱৰণীত আপোনাৰ শিশু উদ্যানখন আজি দেখিছোঁ যে যুগ যুগ ধৰি খুব বেয়া অৱস্থাত আছে আৰু সদায় ব্লকৰ আপোনাৰ উন্নয়ন খণ্ড বিষয়া সেই ৰাস্তাৰে সদায় অহা যোৱা কৰে সদায় দেখি থাকে তৎসত্ত্বেও সেই উদ্যানখনৰ চকু নিদিয়ে গতিকে আমি দেখিছোঁ যে তাতে ইঞ্জিনিয়াৰ বহুত আছে আপোনাৰ জেই বহুত আছে তেখেতসকলে অহা যোৱা কৰে সিটোৰে আৰু বহুত জেগাত স্কিম তেখেতসকলে ধৰে কিন্তু চকুৰ আগত থকা শিশু উদ্যানখন বাৰু কিয় তেখেতসকলে স্কিম এটা ধৰি ভালকে ডেভেলপ কৰিব পৰা নাই মানিকপুৰত একমাত্ৰ শিশু উদ্যান হৈছে এইখন চৌধাৰ আব্দুল বাটেন মণ্ডল ডাঙৰীয়া শিশু উদ্যানখন হয় ঠিকই শুনিছে মানিকপুৰ বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ শিশু উদ্যানে হৈছে এইখন আৰু এই বিশেষ শিশু উদ্যানখনৰ এতিয়া জৰাজীৰ্ণ অৱস্থা আপুনি নিজ চকুৰে দেখিছে এতিয়া আপুনি নিজে নিজক প্ৰশ্ন কৰিছে
এইখন নিশ্চয় আপোনাৰ শিশুটোৰ বাবে উপযুক্ত হৈ থকা নাই এইখন বিশেষ শিশু উদ্যান। তেতিয়াহ'লে প্ৰশ্ন হয় কিহৰ বাবে এই জৰাজীৰ্ণ অৱস্থা পালে এইখন বিশেষ শিশু উদ্যানে। গতিকে এই শিশু উদ্যানখনত খুব জৰুৰী মানিকপুৰবাসীৰ কাৰণে, সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে। গতিকে আশা কৰোঁ চৰ্দাৰ আব্দুল বাটেন মণ্ডল ডাঙৰীয়াৰ সৰণি, চৰ্দাৰ আব্দুল বাটেন ডাঙৰীয়াকো এটা নেগলেক্ট কৰা হৈছে, কাৰণ ইমান দিন ধৰি সেনেকে পৰি আছে। আচলতে আমি এতিয়া যি দায়িত্বত থকা খণ্ড উন্নয়ন বিষয়া গোস্বামী তেখেতৰ লগত কথা পাতোঁতে তেখেতে কৈছে যে আচলতে তেখেতে চাৰ্জ লোৱা 2 মাহ হৈছে। গতিকে 2 মাহ সময় পৰ্যাপ্ত নহয় বুলি আপুনি ভাবে নেকি এই পাৰ্কখনৰ বা উদ্যানখনৰ ব্যৱস্থা লোৱাত? চাওক, 2 মাহ হৈছে, এমাহ হৈছে, এইবিলাক খুব মানে হাস্যকৰ কথা। আপুনি যেতিয়াই কোনোবা এটা চাকৰিত জইন কৰিব তেতিয়াই আপুনি সেইদিনাখনৰ পৰাই আপুনি দৰমহা পাব, সেইদিনাখনৰ পৰাই আপোনাৰ চেলাৰী ষ্টাৰ্ট হ'ব। গতিকে আপুনি এই 2 মাহ যে হৈছে, 2 মাহ জানো চেলাৰী লোৱা নাই? আগে পিছে য'ত যি আছে আৰু তাতো আপোনাৰ অফিচৰ সন্মুখত। গতিকে ইয়াত দায় হৰা এটা কথা। গতিকে অনুৰোধ জনাইছোঁ যে অতি সোনকালে বিবিধ ব্যৱস্থা লয় যেন। আমি আমাৰ আসাম টাইমছ 6ৰ দৰ্শকসকলক দেখুৱালোঁ যি মানিকপুৰ উন্নয়ন খণ্ডৰ ভিতৰত থকা যিখন শিশু উদ্যান তাৰ দুৰৱস্থাৰ বিভিন্ন দৃশ্যাৱলী, আৰু লগতে আমি মানিকপুৰৰ বহুতো সমাজ সচেতন ব্যক্তিৰ মতামত ল'লোঁ। গতিকে আশা কৰোঁ এতিয়া খণ্ড উন্নয়ন বিষয়াই ইয়াৰ বিহিত ব্যৱস্থা ল'ব আৰু অতি সোনকালে এই যি চৰকাৰী ধন ব্যয় কৰি যিখন উদ্যান নিৰ্মাণ কৰা হৈছিল তাক নৰূপত সজাই পৰাই তুলিব। এয়াই আমাৰ কামনা, লগতে ৰাইজৰ দাবী। ধন্যবাদ।